গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ? মোৰ ভালেই। আৰু গুৱাহাটীৰ পৰা অহাৰ পিছত মই এটাও ভিডিঅ' বনোৱা নাই মোৰ ৰুমৰ পৰা। আজি ভাবিলোঁ মানে যি কৰি আছোঁ তাকেই দেখাওঁ। মানে এনেকুৱা সময় হৈ গৈছে মানে নিজক অকণমান কেয়াৰ কৰিবলৈও টাইম নোপোৱা হৈ গৈছোঁ। ইমান বিজি হৈ গৈছোঁ ডিউটিৰ লগত, মানে বুজাব নোৱাৰিম। আৰু ৰুমত মানে একো এটা বনাই খোৱা নাই। সেই যিদিনা আহিলোঁ সেইদিনাই মই ভাত কেৰেলা কিবা পিটিকা কৰিছিলোঁ, তেনেকৈয়ে খাই আৰু সেইদিনাৰ পৰা আৰু নাই, একোৱে বনোৱা নাই। এইখিনিতে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকে মোক খুব কম সময়ৰ ভিতৰতেই বহুতখিনি আগবঢ়াই লৈ গৈছে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ। কিছুমান মানুহক মই চিনি পাওঁ, কিছুমানক নাপাওঁ, সকলোলৈকে চিনি পোৱা নোপোৱা গোটেইখিনিলৈকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু মই ছ'চিয়েল মিডিয়াত খুবেই মানে এক্টিভ নথকা মানে এগৰাকী ছোৱালী হয়, কাৰণ মই মোৰ ফেচবুক প্ৰাইভেট কৰিয়ে ৰাখিছিলোঁ। ইনষ্টাগ্ৰামো আজি 3 বছৰমানেই হ'ল চলোৱা, কিন্তু মই প্ৰাইভেটেই কৰি থৈছিলোঁ। তাৰ বাবে মোৰ এতিয়া ভিউছেই নাই ইনষ্টাগ্ৰামত, কাৰণ মই এতিয়া বেছি দিন হোৱা নাই, 2 মাহমান হৈছে নেকি মই অ'পেন কৰি দিয়া। আৰু গৰমে খাই দিছে মানে। আজি অকণমান বতৰটো ঠাণ্ডা কৰিছে। আজি বুলি নহয়, আজি 2 দিন হৈছে ঠাণ্ডা পৰা। অলপ অলপ বৰষুণ দিছে ৰাতি ৰাতি। এই গৰমৰ কাৰণে ঠাণ্ডা জেগাত কাম কৰিবলৈ মন যায়। ইমান বেছি গৰম, মুখৰ অৱস্থা হৈছে এয়া। মানে একো এটা কৰিবলৈ সময়টো নাপাওঁৱেই। আৰু তাতে অকণমান কিবা এটা ঘঁহি পেলাই বাহিৰত ওলাই গ'লে মানে জোখতকৈ বেছিয়ে ঘামো। মানে বাহিৰত ওলাই গ'লে অকণমানো যদি বেছি গৰম হয় নহয়, মানে একদম গোটেই মানে গা ধোৱা নিচিনা হৈ যায়। কল আনি থোৱা মানে 3-4 দিনমানেই হৈ গ'ল। যিকোনো বস্তুৱে মানে মই আপোনালোকক দেখাব পাৰোঁ। সেই মাজতে যে মই ৰঙালাও কলপচলা এনেকৈ বনাইছিলোঁ, তেতিয়াই মানে মই ৰঙালাও কিনি আনি থোৱা এটাই বনাইছিলোঁ। সৰু সৰু 2টা আনিছিলোঁ, এটাই বনালোঁ। এটা এতিয়াও পৰি আছে, মানে আজিতো 2 সপ্তাহমানেই হ'ল চাগে। আৰু খাবলৈও মানে সময় নাই। আৰু যিখিনি সময়ত ভাবোঁ খাম বুলি, মানে সেইখিনি সময়ত মানে নহয়গৈ। আৰু মানে এইখিনি সময়ত মানে এইটো বস্তু বা কল খোৱা সময় বা এইখিনি সময়ত ফল মূল খোৱা এনেকুৱা এটা নহয়। আৰু এটা নিৰ্দিষ্টটো সময় থাকে, সেই সময়টো পাৰ হৈ গুচি যায় মানে বস্তু আনি থ'লেও। কল আৰু চাহ খাই কোনে কোনে পাইছে? মানে মই কল আৰু চাহ খাওঁ। ভীমকল যে, মানে যোনটো আঠিয়া কল বুলি কয়, আঠিয়া কল আৰু গাখীৰৰ চাহ। কথা পতাৰ বাহিৰে একোৱেই দেখুৱাব পৰা নাই। তাকে আজি চাওঁ মই কিমান কি দেখুৱাব পাৰোঁ। অকণমান সোনকালে ডিউটিৰ পৰা আহিবলৈ চেষ্টা কৰিম, চাওঁচোন কি হয়। ঠিক আছে বাৰু, গৈ থাকোঁ দেই। এতিয়া ওলাই মেলিতো ৰেডি হৈয়ে আছোঁ। কিনকিনীয়া বৰষুণ, ছাতিটো লৈ গৈছোঁ সেইবাবে। আহি পাই গ'লোহি এতিয়া ৰুম। ইমান টাইমৰ পিছত চাওকচোন কেনেকৈ আহিছোঁ। আহি পাইছোঁহে। আৰু সেয়া অকণমান কিবা এটা বজাৰ কৰি লৈ আহিছোঁ। তাৰপিছত পানী বটলো লৈ আহিছোঁ। পানী ফিল্টাৰ আছে, কিন্তু আজিলৈকে ফিল্টাৰটো ইউজেই নাই কৰা। মানে ডাইৰেক্ট মানে অফিচৰ ডিছপেঞ্চাৰৰ পৰাই লৈ আহোঁ। ঠিক আছে বাৰু, লগ পাই আছোঁ। ফ্ৰেছ হৈ লওঁ এতিয়া, ধুনীয়াকৈ গা চা ধুই লওঁ। ফ্ৰেছ হৈ গ'লোঁ আৰু খাই বৈ আহিছোঁ। মই একো কৰিবলগীয়া নাই তেনেকৈ, কিন্তু ৰুমটো অকণমান মানে চিজিল হৈ থকা নাই। চিজিল কৰি লওঁচোন। এইফালে চাওকচোন কেনেকুৱা হৈ আছে। সেইফালেও বিচনাত গোটেই কাপোৰ চাপোৰ ধুনি পেলাই থৈ গৈছোঁ। এইফালেও তেনেকুৱা কৰি লওঁ অকণমান কাম। তাৰপাছত কি কৰোঁ চাই থাকিব বিশেষ একোৱেই মানে নাই, মানে তেনেকুৱা
দেখুৱাবলগীয়া, কিন্তু কৰোঁ আৰু ভিডিঅ'টো, কাৰণ আপোনালোকে পাহৰিও যাব পাৰে ভিডিঅ' চিডিঅ' যদি মই যদি দি নাথাকোঁ, সেইকাৰণে। এই কাপোৰযোৰ মই লকডাউনত ঘৰত এনেই আছিলোঁ কাৰণে এই কাপোৰযোৰ বৈছিলোঁ, আৰু এইবোৰ ফুলবোৰ আপোনালোকে দেখিছেই, মই 2-3টা ৰিলত মানে এই কাপোৰযোৰ পিন্ধিছোঁৱেই। এইবাৰ মানে ভাওনালৈ যে ঘৰত গৈছিলোঁ, তেতিয়া লৈ আহিছিলোঁ মানে ঘৰৰ পৰা। এইযোৰ মই এই ফুলবোৰ গুগলত বিচাৰি পাইছিলোঁ, এই ফুলটো তেনেকেই বনাইছিলোঁ। 2020 চনমানৰ কথা চাগে দেই। সেই আৰু মানে ইমান ডাঙৰ ফুল নহয় আৰু এইখিনি, আৰু এইখিনিতো মায়ে কৰি দিছে বাৰু। মেখেলাখন চিম্পুল আৰু নিজে ডিজাইন দি পেলাই কৰিছোঁ আৰু যেনে তেনে। এয়া বহুত দিনৰ পিছত মানে আকৌ এইবোৰ মানে কৰিছিলোঁ, যেতিয়া পঢ়ি আছিলোঁ ক্লাছ 9-10 মানত, তেতিয়া কৰিছিলোঁ মই, তেতিয়া বৈছিলোঁ। তাৰপিছত আকৌ বহুত দিনৰ পিছত যেতিয়া লকডাউন হৈছিলে, তেতিয়া ভাবিলোঁ অকণমান চাওঁচোন ট্ৰাই কৰি, পাহৰিলোৱে নেকি, পাহৰা নাই বাৰু, ভুলে শুদ্ধই ইমানখিনি পাৰিলোঁ আৰু। এইখিনি বহুত আৰু মানে মোৰ কাৰণে ইমান কিতাপ এখন উলিয়াইছোঁ, কেমেৰা আছে সেইফালে, চাইছোঁ সেইফালে, কিতাপ এখন উলিয়াইছোঁ পঢ়িবলৈ। আৰু কিতাপখন লোৱা বহুত দিন হৈ গ'ল, 2 মাহমান হ'ল, বহুত দিন মানে 2 মাহ হৈ গ'ল, কিন্তু এই 2 মাহৰ দিনত এবাৰো মই মেলি নাই চোৱা। ভাবিছোঁ 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ এক্সাম দিম বুলি। কিমাননো আৰু মানুহৰ কথা শুনিম আৰু, এই কোম্পানী চাকৰিহে কৰে এনেকুৱা আৰু মানে। এতিয়া ইমান নুশুনা হ'লোঁ বাৰু, কিন্তু প্ৰথম যেতিয়া জবত জইন কৰিছিলোঁ, বাপৰে, তেতিয়া কথা শুনিছোঁ যে এই কোম্পানী চাকৰিহে কৰে, চৰকাৰী চাকৰি নহয় নহয়। মানে চৰকাৰী চাকৰি হয় বাৰু, ছিকিয়ৰ হয় লাইফটো, যে চৰকাৰী চাকৰি কৰে, আৰু ভাল লাগে শুনিবলৈ, আৰু কি বুলি ক'ম। কিন্তু মই জানো মানে আজিলৈকে যিমানখিনি ধৰক অভিজ্ঞতা হৈছে আৰু কোম্পানী চাকৰি কৰি বা বেলেগক চায়ো, মানে কোম্পানী চাকৰি কৰিও মানে ভালকৈ আগবাঢ়ি যাব পাৰি। এতিয়ানো কি কৰিব, যেতিয়ালৈকে আমি চৰকাৰী চাকৰি এটা নাপাম, তেতিয়ালৈকেতো কিবা এটা কৰি খাবই লাগিব। কোম্পানী চাকৰিটোতো কৰিবই লাগিব, মানে কোম্পানী চাকৰিয়ে হওক বা যিকোনো আৰু মানে। বিশেষকৈ মানে এটা শ্ৰেণীৰ মানুহ আছে যিখিনিয়ে ধৰক ডাউন দিয়ে আৰু অকণমান, যে কোম্পানী চাকৰিহে, কথাটো সুৰটো অকণ বেলেগ, মানে শুনিবলৈ ভাল নালাগে সেইটো। আৰু সেই কথাষাৰ শুনি খুবেই বেয়া লাগে। কিন্তু কোম্পানী চাকৰি এটা কৰাৰ আঁৰতো বহুতখিনি কষ্ট আৰু বহুত বস্তুৰ প্ৰয়োজন হয়, মানে এটা ভাল চাকৰি পাবলৈ হ'লেও। কাৰণ সেই জবটোৰ এগেইনষ্টত আপুনি কিছুমান ক'ৰ্চ কৰা হ'ব লাগিব, চাৰ্টিফিকেটেই হওক, ডিপ্ল'মাই হওক, যিকোনো।
সেই মানে কোৰ্চটো কৰা হ'লেহে আপুনি সেই জবটো কৰিব পাৰিব। তেনেকুৱা বহুত কথা থাকে, কিন্তু সেই শ্ৰেণীৰ মানুহখিনিয়ে এই কথাটো বুজি নাপায় যে এই কোৰ্চটো কৰিব লাগিব বা কোৰ্চটো কৰোঁতে কিমানখিনি টকা পইচাৰ প্ৰয়োজন হয়, কিমান কষ্ট আছে আৰু কিমান সময়ৰ প্ৰয়োজন, 2 বছৰ 3 বছৰ 4 বছৰ কিমান সময়ৰ প্ৰয়োজন হয়, সেই বস্তুটো হ'লে বুজি নাপায়, মানে ডাইৰেক্ট কৈ দিয়ে আৰু। মই এটাই জানো, এজন মানুহক আগবাঢ়ি যাবলৈ হ'লে কিছুমান উৎসাহ দিব লাগে, আৰু যেতিয়া উৎসাহ পোৱা যায় তেতিয়া দুগুণ কাম কৰিবলৈ মানে ভাল লাগে আৰু মানে আগবাঢ়ি যাবও পাৰি তেনেকৈ। ঠিক আছে বাৰু, টোপনি ধৰিছে আৰু চকুকেইটা ৰঙা হৈ আছে দেখিছে, আৰু কালিলৈ ডিউটি আছে, জল্দি নুশুলে আকৌ উঠিব নোৱাৰিম আৰু। মোৰ এই ব্লগটো চাই আপোনালোকে কেনে পালে তলত কমেণ্ট কৰি জনাব। লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব। আকৌ এটা নতুন ব্লগৰ সৈতে আহি আছোঁ আপোনালোকৰ মাজত, চাই থাকিব। শুভৰাত্ৰি।